গাড়ী অহা লগে আমাৰ বঙাইগাঁও বৈতামাৰীৰ বিদ্যপুৰ অঞ্চলৰ ৰছিগাঁও বাহিৰে চেংমাৰী সংযোগী পথৰ এইটো আমাৰ খগা নৈৰ ওপৰত এখন দলং। আচলতে এই দলংখন নিৰ্মাণ কৰি আমাৰ বেছি দিন হোৱা নাই, খুব বেছি যদি হৈছে 1.5 পৰা 2 বছৰমান হ'ব, 2 বছৰ চাগে হোৱা নাই। 2 বছৰ নহওঁতে আজি আমাৰ এই দলংখনৰ লগতে আমাৰ এই ৰাস্তাটো চিচি ব্লক পাৰি দিয়া হৈছিল। আজি 2 বছৰ নহওঁতে আমাৰ এই দলংখন দাবি গৈছে, লগতে দলংখনত বৃহৎ ফাট ওলাইছে, আমাৰ কিছুমান ব্লক তলত দাবি গৈছে। লগতে যোনটো আমাৰ ৰাস্তাটো যে হৈছে, ৰাস্তাটোত যোনটো আমাৰ ছাইড বাম হয়, ছাইড বামবিলাক একেবাৰে খহি যায়, একদম তলেদি গাঁত হৈ গৈছে। যাৰ ফলত আমাৰ ছাইডেদি যদি কিবা এখন আমাৰ ধৰ গাড়ী যায়, বেলেগ গাড়ীৰ কথা নকওঁ, যদি এখন আমাৰ বলেৰ' গাড়ী এনেকৈ ছাইডেদি যায়, তেনেহ'লে সেই গাড়ীখন কিন্তু আমাৰ দুৰ্ঘটনা হোৱাটো একদম নিশ্চিত। আৰু দেখিবলৈ পাইছে যে ইয়াতে এডোখৰ মাটি আজি প্ৰায় দলংখন নিৰ্মাণ হওঁতে ইয়াতে থৈ দিছে। কি কাৰণত থৈ দিছে এইটো আমি নাজানো, কিন্তু আজি আমি ৰাইজে ভাবিবলৈ বাধ্য হ'ম যে কাৰণ এই কামটো সেইটো ছাইডে ভাল হোৱা নাই কাৰণে হয়তো সিহঁতে মাটিডোখৰ তাত পেলাই ৰাস্তাখিনি ব্লক কৰি দিছে। কাৰণ সিহঁতে কিজানি আগৰ পৰাই জানে যে সেই মাটিখিনি তাতে নহ'লে সেইটো ছাইডেদি যদি গাড়ী এখন যায় তেনেহ'লে তাত খুন্দা খোৱাটো একদম নিশ্চিত। এইখিনি যে আমাৰ আজি এই হেৰিখিনি হৈছে, এইখিনি মানে আমাৰ বিভাগীয় তথা আমাৰ ঠিকাদাৰৰ গাফিলতিৰ কাৰণে আজি আমাৰ এই দলংখনেই কওক বা আমাৰ ৰাস্তাটোৱেই কওক, আজি কামটো ঠিক হোৱা নাই। এতিয়া আমি এটাই কথা ক'ম যে আমাৰ যোনখিনি ফাট ওলাইছে বা দলংখিনি যিমান দূৰ দাবি গৈছে, এইখিনি খুব সোনকালে আমাক ঠিক কৰি দিব লাগে, অন্যথা আমি ওপৰ মহলত যাবলৈ বাধ্য হ'ম। এইটো আমি অনুমান কৰিছোঁ 5-6 ইঞ্চিমান দাবি গৈছে। অজিত জৈন বিকাশ জৈন আছিল ঠিকাদাৰ। অজিত জৈন আৰু বিকাশ জৈন। হয়, এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি এটাই বিচাৰোঁ যে এই যোনবিলাক চিচি ব্লকবিলাক যে তলিত সোমাই গৈছে, তলিত যে গাঁত হৈছে বা দলংখন যে দাবি গৈছে, দুৱমৰে দাবি গৈছে, সেইবিলাক খুব সোনকালে আমাক ঠিক কৰি দিব লাগে, এইটোৱে আমি বিচাৰোঁ। হয়, একদম অতিকে বিপদসংকুলভাৱে আমি অহা যোৱা কৰি আছোঁ। এতিয়া যদি আমি ক'বলৈ যাওঁ, এখন বেলেগ নহয়, এখন গাড়ী যদি আমি ছাইডেদি লৈ যাওঁ, এতিয়া আমি জানো, আমাৰ গাঁৱৰ 2-এজন ব্যক্তিয়ে জানে, বহুত অচিনা মানুহ এইটো ৰাস্তাৰে এইটো পথেৰে অহা যোৱা কৰে। হয়তো কোনোবা এজন অচিনাকি ব্যক্তিয়ে ৰাতি অজানিতে সেইটো ছাইডেদি গাড়ীখন দিল, সি একদম দুৰ্ঘটনা হোৱাটো একদম নিশ্চিত, একদম পূৰা নিশ্চিত। মানে এনেকুৱা গাত হৈছে এইটো নিশ্চিত দুৰ্ঘটনা হোৱাটো।